Assalamu alaikum everyone. Aji Ramzan mahon day 15 আৰু ৰাতিপুৱাই মই আহি গলো মেকআপত মোৰ যেহেতু মেকআপ আছে মই পাৰ্টি মেকআপ কৰি এয়া হৈ গল কিন্তু কাৰো ফটো ল'ব নোৱাৰিলো কাৰণ বহুত দেৰি হৈ গৈছিল মই বপৰ কাৰণে ইমান কষ্ট লাগিছে প্ৰথমতে মোক মাতিছিলে মেকআপ কৰিবলৈ আৰু কৈছিলে যে এটা মেকআপ হ'ব আৰু 3-4টা হেয়াৰ ষ্টাইল তাৰ পিছত ইয়াত অহা পাছত গম পাইছো যে 4টা মেকআপ আৰু হেয়াৰ ষ্টাইল 5টা টোটাল তাৰপিছত মই 4টা মেকআপ 5টা হেয়াৰ ষ্টাইল 9টা 15 বা 9:30 পৰা আৰম্ভ কৰিছো আৰু 1 বাজিব 10 মিনিট থাকোতে পুৰা কমপ্লিট কৰিছো মানে এনেকুৱা ভয় লাগিছে আৰু ইমান অশান্তি লাগিছে ইমান দৌৰাদৌৰিকে মেকআপ কৰিব নোৱাৰি বাট ষ্টিল কৰি দিলো কাৰণ তেওঁলোকৰ টাইমিং এটা আছে তেওঁলোকে যাব লাগিব তথাপি তেওঁলোকৰ লেট হৈছে কিন্তু উপায় নাই আৰু এতিয়া মই বহি আছো ভাইটিৰ কাৰণে হি আহিব মোক লৈ যাব আজি ক'বাত ইফতাৰ কৰিব যাম তাকে মই দেখুৱাম আপোনালোকক ইমান ধুনীয়া লাগিছে চাচোন মই ফ্ৰুট কাস্টাৰ্ডৰ কাৰণে ফ্ৰুটছ কাটি ললো আহি পাই খিনি ফ্ৰুটছৰ লগত ভাবিছিলো ডালিম দিম কিন্তু ডালিমৰ হোৱাহে গতি মই বনাইছো ফ্ৰুট কাস্টাৰ্ড মই বনোৱা কথা আছিলে ক্ষীৰ কিন্তু ক্ষীৰত বহুত টাইম লাগি যায় আৰু মোৰ মেকআপৰ পাওঁতে অকন দেৰি হৈ গ'ল সেইটো কাৰণে জল্দি হোৱা কিবাই বনাই ললো বেলেগৰ নাজানো কিন্তু মই যেতিয়া ফ্ৰুট কাস্টাৰ্ড বনাও তেতিয়া গৰমে ফ্ৰুটছখিনি দি দিওঁ কলকেইটা কাটি থলে ইমান কলা হৈ যায় ন দেখাত বৰ বেয়া লাগে মোৰ ফ্ৰুটছ দিয়া হৈ গ'ল এতিয়া ড্ৰাই ফ্ৰুটছখিনি ওপৰা ওপৰিকে কাটি পেলাই দি দিছো এতিয়া যাওঁ সিজাক খুৱাই লওঁ সিজাক খুৱাব লৈছো আৰু সিজা পুৰা নিজৰ খেলত বিজি খুৱাই বুৱাই সিজাক পুৰা ৰেডি কৰি ললো মই মেকআপৰ পৰা আহি অকনো সময় নাপালো যে কিবা চেঞ্জ কৰি আমি সবে ইফতাৰি কৰিবলৈ গৈছো বাহিৰত এটো প্লেনিং আছিল মুজিদাৰ আৰু তেজপুৰৰ পৰাও বহুত মানুহ আহিব আৰু আমি ইয়াৰ পৰা একেটা গৈছো পপ ফাৰহিন সাবৰিন বা আৰু নাভিদ কাকা নাফিস আৰু ইয়া সিজা ইফালে চোৱা সিজা মোৰ লগত হাই দি দিয়া না কিয় হাই দি দিয়া মৰি ঠিক লগাই দিম তোক চুমুৰাই মোক জলদি খং দি আছে পিনি ললে তোমাৰ চশমাখন তুমি নিপিনিলে তো মই পিনিব লাগিব ন আমি সাবৰিন বাহঁতৰ ঘৰৰ বাহিৰত ৰৈ আছো সাবৰিন বা আহিবৰ কাৰণে আৰু আমি বহি ইয়া ভিডিঅ' বনাই আছো ইহঁতি গৈছিলে ডিছপ'জেবল বাটি আৰু চামুচ আনিব আমি আহি পাই গলো তেজপুৰ ব্ৰিজৰ তলত আৰু আমি ইয়াতেই ইফতাৰ কৰিম মুনো জপিয়াই কিন্তু গাত জপিয়াই কিন্তু আমি সবেই নিজৰ ঘৰৰ পৰা কিবা কিবি বনাই লৈ গৈছিলো সাবৰিন বাই ফ্ৰুটছ লৈ গৈছিলে মই ফ্ৰুট কাস্টাৰ্ড বনাইছিলো মুজিদাই বিৰিয়ানী পপই পাস্তা বুৱাৰী ফাৰহিনে বনাইছিল চিকেন তন্দুৰী আৰু নাফিছে বনাইছিলে চিকেন কাবাব আৰু নাভিদকা এতিয়া বনাই আছে লস্সি মোৰ আহা কথা নাছিলে মোৰ মানে মেকআপ আছিলে মই কৈছিলো মোৰ দেৰি হ'ব সো মই নাযাবও পাৰো কিন্তু আল্লাহ টাইমিং মিলাই দিলে সো মই গুচি আহিলো আৰু আহি বহুত ভাল লাগিছে কাৰণ এনেকে কেতিয়াও ইফতাৰি কৰিব অহা নাই প্ৰথম মন নাছিলে মুজিদাই যেতিয়া প্লেনটো বনাইছিল ঠাণ্ডা বতাহ দি আছিলে সিজাক মই গৰম কাপোৰ পিন্ধাই ললো কিন্তু আহি সঁচাই বহুত ভাল লাগিছে এণ্ড অল থেংকছ টু মুজিদা জানলে আৰু বেছি টাইম নাই সবেই ধমাধমকে সব বস্তু ৰেডি কৰি ল'লে প্লেট বাঢ়ি সব জেগাই বহিলে মই দুৱা কৰি ললো তাৰপিছত সিহঁতি সবেই আকৌ দুৱা কৰিছে আজান দিলে আৰু সাবৰিন বাহঁতে নামাজ পঢ়ি ল'লে গাড়ীতে তেতিয়ালৈকে আমি ইফতাৰ কৰি ললো তাৰপিছত সিহঁতে যেতিয়া ওলাই আহিছে তাৰপিছত আমি নামাজ পঢ়ি ললো গাড়ীৰ ভিতৰতে সব খানা মাশাআল্লাহ ইমান ভাল হৈছিল খাবলৈ আল্লাহ জানে আল্লাহৰ বৰকত আছিল চাগে ইফতাৰৰ
কাৰণে যিহেতু চবেই বনাই আনিছিলে কাৰণ ৰোজা থকাৰ কাৰণে কোনো একো টেষ্ট কৰিব নোৱাৰে আৰু টেষ্ট নকৰাকে ইমান টেষ্টিকে বনাই আনিছিলে আলহামদুলিল্লাহ ইফতাৰটো কৰি বহুত ভাল লাগি গ'ল কাপোৰটো পৰি গ'ল জান মূৰত উঠাই লোৱা চা চিজা এইফালে চোৱা ইয়াত হাত ধোৱা পানীও আছে লাষ্টত চবৰ কাৰণে কাষ্টাৰ্ড বাঢ়ি আছে থেংক ইউ ভাল হৈছে থেংক ইউ এইফালে মজিদা খোৱাৰ আগত ভিডিঅ' লোৱাত বিজি এ মুজি খাই ক কেনেকুৱা হৈছে মজা মামা মিয়া আসসালামু আলাইকুম আল্লাহ হাফেজ ওয়ালাইকুম আসসালাম আল্লাহ হাফেজ বাই 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 থ্যাংক ইউ সবকে বাই ফেসবুক ক'ত যাবি এতিয়া ঘৰ নেপালী পটি যাও বল সবাই নেপালী পটি যাব বল চলো 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 আহি গ'লো মজিদাহঁতৰ ঘৰত ইমান দিন মূৰত গোটেইগাল কাজিনছ মিলি বহি আড্ডা মাৰি আগৰ দিনবোৰ মনত পৰি গৈছে উঠি গলো কুচত লৈ পেলাই ক'ত যাম আড্ডাৰ মাজত আমাৰ বোৱাৰী ফাৰিনে বনাই আনিছে চাহখিনি চবেই খালে মইতো চাহ নাখাওঁ বাৰু এতিয়া আমি যাম জুডিঅ' আমাৰ পূৰা ফুৰিব যোৱা প্লেনিং চলি আছে কিন্তু সেই প্লেনিংটো কেঞ্চেল হ'ব আমি জানো এতিয়া আমি আহি পাই গ'লোঁ জুডিঅ' আৰু ইয়াৰ পৰা চাওঁ কিবা কিবি অকণ শ্বপিং কৰিম শ্বপিং কৰি আমি ওলাই দিম আৰু তেজপুৰ জুডিঅ'ৰ কালেকশ্যন বহুত ধুনীয়া হয় আৰু ইয়াত আহি পেলাইও ভাল লাগে বাচ্ছাৰ কাপোৰৰ কালেকশ্যনো বহুত ভাল থাকে তাই বিচত নাযায় তাই জুকো যাব ফাইন পি ব্লেকতে নজৰ ব্লেক কি দিবানি ভাইনে এনেকে ক'ব মই ব্লেক কি দিবানি এতিয়া আমি চবকে মাত লগাই যাবলৈ ওলাইছোঁ আৰু মোৰ দিনটো এনেকেই গ'ল থেংক ইউ ছ' মাছ ফৰ ৱাচিং বাই বাই আই ৰুমু বাই 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 ইয়াসিন যাবি হা ফাইন বাই বাই যাবা তোমালোককো দাৱত থাকিল যাবা বিনিয়ামিন যাবা হা বাই বাই হা